মোবাইলত আহি থকা এই গ্ৰীণ য়েল্লো ৰেড ডট বিলাক কেনেকৈ বন্ধ কৰিব এই ডট বিলাক হৈছে এটি প্ৰাইভেচি ইণ্ডিকেটৰ আৰু এয়া তেতিয়াহে শ্ব' কৰে যেতিয়া আপুনি মোবাইলত কেমেৰা মাইক ব্যৱহাৰ হোৱা কিবা কাম কৰে যেনে ধৰক ফোন কল ভিডিঅ' কল ভইচ ৰেকৰ্ডিং ফেচ আনলক আৰু যদি এই ডট বিলাক আপুনি মোবাইলটোত একো নকৰিলেও যিকোনো সময়তে উঠি থাকে তেনেহলে কিন্তু খুব বিপদজনক কাৰণ আপোনাৰ মোবাইলৰ কেমেৰা মাইক্ৰফোন এইবিলাক হয়তো কোনোবাই হেক কৰি থৈ দিছে হেকাৰৰ পৰা আপোনাৰ মোবাইলৰ কেমেৰা মাইক্ৰ এক্সেছ কেনেকৈ বন্ধ কৰিব সেইটো কৈ আছো ভিডিঅ'টো সেভ কৰি ৰাখিব প্ৰথমতে আপোনাৰ মোবাইলৰ সেটিংছ যাব আৰু সিকিউৰিটি এণ্ড প্ৰাইভেচি অপচনত ক্লিক কৰিব এতিয়া পাৰমিশন মেনেজাৰত যাওক আৰু এইবাৰ কেমেৰা অপচনত ক্লিক কৰিব এতিয়া এলাউড অল দা টাইম বা এলাউড অনলি হোৱাইল ইন ইউজ ইয়াত যদি আপুনি এনে ধৰণৰ কিবা এপ দেখে যিটো এপত কেমেৰাৰ কোনো প্ৰয়োজন নাই এই এপটিত ক্লিক কৰিব আৰু ডোন্ট এলাউ অপচনটো সিলেক্ট কৰিব এইবাৰ মাইক্ৰফোন অপচনত যাব আৰু ইয়াতো যদি কিবা নলগা এপত মাইক পাৰমিশন দিয়া আছে এনেবোৰ এপত ক্লিক কৰি মাইক পাৰমিশনটো বন্ধ কৰি দিব আৰু এইখিনি কৰাৰ পিছতো যদি এনি টাইম ডটটো আপোনাৰ মোবাইলত উঠিয়ে আছে তেনেহলে মোবাইলটো সোনকালে ৰিসেট কৰি লওক মোবাইলৰ সেটিংছত ৰিসেট সাৰ্চ কৰিব আৰু ইৰেজ অল ডাটা অপচনত ক্লিক কৰিব এতিয়া আকৌ ইৰেজ অল ডাটা অপচনত ক্লিক কৰি আপোনাৰ মোবাইলৰ পিনটো এন্টাৰ কৰি মোবাইলটো ৰিসেট কৰিব পাৰে কিন্তু মনত ৰাখিব ৰিসেট কৰিলে মোবাইলৰ সকলোখিনি বস্তু ডিলিট হৈ যাব গতিকে যিখিনি দৰকাৰী ডকুমেন্ট থাকে সেইখিনি আপুনি কৰবাত বেকআপ ৰাখি মোবাইলটো ৰিসেট কৰিব এনেকৈ বহুতৰে মোবাইলৰ কেমেৰা মাইক ব্যৱহাৰ কৰি হেকাৰে বহুত ডাঙৰ স্কেম কৰি আছে গতিকে ভিডিঅটো যিমান পাৰে শেয়াৰ কৰি দিয়ক যাতে সকলো সেফ থাকিব পাৰে আৰু এনে ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ফলো কৰিবলৈ নাপাহৰিব